মইনাহঁত, তোমালোকৰ ভালনে? আজি আকৌ আহিলোঁ তোমালোকৰ মাজলৈ আন এটি সাধুলৈ। সাধুটোৰ নাম তোলা আৰু তেজা। লেখক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা। আহাচোন সাধুটো শুনো। তোলা আৰু তেজা দুই বাই ভনী। পিছে তেজাৰ মাকৰ ষড়যন্ত্ৰৰ বলি হয় তোলাৰ মাক। মাকৰ মৃত্যুৰ পিছত তেজাৰ কি হ'ল? আহাচোন সাধুটো শুনো। এজন চহকী খেতিয়কৰ দুজনী ঘৈণীয়েক আছিল। বৰজনী এলাগী, সৰুজনী লাগী। এলাগীৰ এজনী ছোৱালী আৰু এটি ল'ৰা। নাম তেজা আৰু কানাই। লাগীৰ মুঠে এজনী ছোৱালী। নাম তোলা। তোলা তেজাতকৈ বয়সত ডাঙৰ আছিল। লাগীজনীয়ে এলাগী আৰু তাইৰ ল'ৰাটোক আৰু ছোৱালীজনীক বৰ দুখ দিছিল। তিৰোতা খেৰুৱা গিৰিয়েকেও লাগীৰ ভয়ত সিহঁতক মৰম কৰিব নোৱাৰিছিল। সিহঁতে ভাল খাব পিন্ধিবলৈ নাপায়। ৰাতিপুৱা তেজা আৰু কানায়ে কৰকৰা পইতা ভাত এগাল খাই গৰু ৰাখিবলৈ গুচি যায়। কিন্তু তোলাই মাকৰ সৈতে তিনি তেলনি মাৰি খায়। ভাল কাপোৰ কানি পিন্ধি মহা সুখে থাকে। গিৰিয়েকে হাল কোৰ বাই দুপৰীয়া ঘৰলৈ উভতি আহিলে লাগি সৰুজনী ঘৈণীয়েকে গিৰিয়েকক টপত ভাত, টপত আঞ্জা, নানা ৰকমৰ ভজা, খৰিকাত দিয়া আদি খাবলৈ দি আল ধৰে। কিন্তু কেতিয়াবা এলাগীয়ে গিৰিয়েকক কাবৌ কোকালি কৰি খাবলৈ মাতি নি নিজৰ ভঙা চালিত পইতা ভাত, পোৰা মাছ খাবলৈ দিয়ে আৰু গিৰিয়েকে লাগীৰ ভয়ত লুকাই চুৰকৈ খায় আৰু বৰ তৃপ্তি পায়। বাস্তৱিকতে দুপৰীয়া হাল কোৰ বাই তাৰ পইতা ভাত, পোৰা মাছ যেনে ভাল লাগে, লাগীৰ টপত ভাত, টপত আঞ্জা তেনে ভাল নালাগে। লাগীয়ে দেখিলে যে লাহে লাহে গিৰিয়েকে পথাৰৰ পৰা আহি এলাগীৰ ঘৰত ভাত খোৱাটো বাঢ়ি আহিবলৈ ধৰিছে। সেই দেখি তাই এলাগীক কেনেকৈ গিৰিয়েকৰ চকুৰ পৰা আঁতৰাব এই কথা ভাবিবলৈ ধৰিলে। এদিন লাগীয়ে এলাগীক জকাই বাবলৈ মাতি লৈ গ'ল। লাগীৰ জকাইত কেঁকুৰা, কুচিয়া, আঙুলি চেপা আদি উঠিল। এলাগীৰ জকাইত কুঢ়ি, চেনি, লাচুন, ভাঙোন আদি ভাল ভাল মাছ উঠিল। এনে হোৱা দেখি এলাগীৰ ওপৰত লাগীৰ নথৈ খং উঠিল। জকাই বাই উঠি দুয়ো গা ধুবলৈ বুলি এটা বৰ পুখুৰীৰ দলঙত উঠিল। লাগীয়ে এলাগীক ক'লে, বাই, মোৰ পিঠিখন ভালকৈ ঘঁহি দিয়া। বোকা আৰু মলিৰে টাটৰি বান্ধিছে। মূৰ ঘঁহা হৈ গ'লে তোমাৰ পিঠিখনো মই গা ঘঁহি দিম। লাগীৰ কথা শুনি এলাগীয়ে লাগীৰ পিঠি ঘঁহি দিয়াৰ পিছত লাগীয়ে এলাগীৰ পিঠি ঘঁহিবলৈ ধৰিলে আৰু ঘঁহি থাকোঁতেই বৰ কাছ হগৈ বুলি তাইক মন্ত্ৰ মাতি এলাগীক হেঁচা মাৰি পুখুৰীত পেলাই দিলে। তাৰ পাছত এলাগীৰ জকাইখন তাইক গচকি ভাঙি হাবিলৈ দলিয়াই পেলাই দি ঘৰলৈ গুচি আহিল। এই কথা কোনেও নেদেখিলে, কোনেও নাজানিলে। মাকক নেদেখি এলাগীৰ ল'ৰা ছোৱালীহালে সুধিলে, মাহী, মাহী, আমাৰ আই ক'লে গ'ল দেখিছিলানে? মাহীয়েকে সিহঁতক জোকৰা মাৰি ক'লে, মই কেনেকে ক'ম? তহঁতৰ মা কলৈ যায় কিবা মোক সুধি যায় নেকি? গিৰিয়েকেও লাগীৰ ভয়ত এলাগীৰ বৰকৈ বিচাৰ নকৰিলে। সি ভাবিলে তাই ক'ৰবাত কিবা হৈ মৰিল। ল'ৰা ছোৱালীহালে মাকক বিচাৰি বিচাৰি ক'তো নাপাই কান্দি কাটি থাকিল। পিছদিনা পুৱা সিহঁতে নিয়মমতে গৰু ৰাখিবলৈ গ'ল। কাৰণ নগৈ বহি থাকিলে লাগীৰ হাতত সিহঁতে গালি আৰু মাৰ খাবই লাগিব।
এইদৰে সিহঁতে মনৰ বেজাৰত কান্দি কাটি গৰু ৰাখি ফুৰোতে এদিন ৰ'দত সিহঁতৰ বৰ পিয়াহ লগাত সেই বৰ পুখুৰীটোৰ পৰা পানী খাবলৈ গ'ল। ভৰ দুপৰীয়া সকলো নিমাত আৰু পুখুৰীৰ পাৰ নিজান। এনেতে সিহঁতৰ মাক বৰকাছজনীয়ে পানীৰ পৰা পাৰলৈ উঠি আহি সিহঁতক মাতিলে। মোৰ মইনা, তেজা আৰু কানাই, মাহীয়েৰে মোক ইয়াতে গতা মাৰি পেলাই বৰকাছ হ বুলি বৰকাছ কৰি গুচি গ'ল। তহঁতৰ মুখ শুকাই আছে, তহঁতে একো খোৱা নাই। মই জলকুঁৱৰীৰ পৰা পৰমান আনিছোঁ। তহঁতে কচুপাত দুটা ছিঙি আনি এই পৰমান খা। কিন্তু এই কথা তহঁতে কাকো নকবি। মাহীয়েৰাই গম পালে মোক মাৰি পেলাব। দিনৌ দুপৰীয়া মই তহঁতক পৰমান খাবলৈ দিম, তহঁতে আহি খাই যাবিহি। মাকৰ কথা শুনি দুয়ো কচুপাত দুটা ছিঙি আনি এই পৰমান খাই গৰু চৰাই অঁতাই ঘৰলৈ গুচি আহিল। সিহঁতে নিতৌ এইদৰে পুখুৰীৰ পাৰত পৰমান খাই চিকণ হৈ উঠিল। মাহীয়েকে সিহঁতৰ শ্ৰী দেখি ভাবিলে, মই ইহঁতক ভালকৈ খাবলৈ নিদিওঁ, অথচ ইহঁত দিনে দিনে চিকণ হৈহে আহিছে। ইহঁতৰ মুখৰ বৰণ কেঁচা সোণ যেন হৈছে। মোৰ তোলাক ইমানকৈ খুৱাওঁ, তেওঁ দেখোন তাই এনে হ'ব নোৱাৰে। ইয়াৰ কাৰণ কি? ইহঁতে গৰু চৰাবলৈ যাওঁতে নিশ্চয় ক'ৰবাত কিবা খায়। ইয়াকে ভাবি তাই পিছদিনা তোলাক সিহঁতৰ লগত গৰু চৰাবলৈ পঠিয়াই দিলে। তেজা আৰু কানাই ক'ত কি খায় চাই থাকিবলৈ মনে মনে শিকায়ো দিলে। সেইদিনা তেজা, কানাই আৰু মাক বৰকাছ মহা আহুকালত পৰিল। কাৰণ তোলাই তেজা আৰু কানাইৰ লগকে নেৰে। তেজাই এবাৰ বুদ্ধি কৰি তোলাক দূৰৰ পৰা এটা গৰু খেদি আনিবলৈ ক'লত তোলাই গৰুটো খেদি আনিবলৈ গ'ল। তোলা আঁতৰি গ'লতে তৎক্ষণাত বৰকাছজনী ওলাই সিহঁত দুয়োকে খাবলৈ দি গুচি গ'ল আৰু সিহঁতে লৰালৰিকৈ খাই পাত দুখন দলিয়াই পেলালে। ঠিক এনে সময়তে তোলাই দূৰৰ পৰা সিহঁতে কিবা খোৱা যেন দেখি লৰি আহি ক'লে, তহঁতি কি খালি হ? মই কাবুকৈ মাতিছো, মোকো দে। তোলাৰ কাবৌ এৰাব নোৱাৰি সিহঁতে তোলাক ক'লে, আৰুতো একো নাই বাৰু, তই এই পাতখনকে চেলেক, কিন্তু এই কথা মাৰ আগত নকবি, ক'লে আৰু তোক কেতিয়াও খাবলৈ নিদিওঁ। তোলাই পাত দুখন বুটলি আনি চেলেকিবলৈ ধৰিলে। সেইদিনা তোলা ঘৰলৈ উভতি আহিলত মাকে তোলাৰো মুখখন পকা সুমথিৰাটো যেন হৈ অহা দেখি বুজিলে যে তাইও সিহঁতৰ লগত আজি কিবা খালে। তোলাৰ মাকে লৰালৰিকৈ ভিতৰলৈ মাতি নি সুধিলে, সিহঁতৰ লগত কি খালি ক? তোলাই কোনোমতে নকয়। শেষত মাকে তাইৰ চকুত জলকীয়া সানি দিবৰ ভয় দেখুৱালত তাই হৈ কাঢ়ি সকলো কথা কৈ দিলে। মাকে তেতিয়া বুজি উঠিল যে কাছ হোৱা সতিনীয়েকেহে পুতেক জীয়েকক কিবা খাবলৈ দিয়ে। ইয়াকে বুজি তাই বৰকাছজনী মাৰিবলৈ বুদ্ধি পাতিলে। তাই শোৱাপাটিৰ তলত খোলাকটি কিছুমান থৈ তাইৰ নৰীয়া হৈছে বুলি শুই থাকিল। গিৰিয়েকে কি হৈছে বুলি সুধিলত তাই উহ আহ কৰি ইকাতি সিকাতি কৰে আৰু খোলাকটিবোৰ মেৰমেৰাই উঠে। গিৰিয়েকে অনেককৈ সুধিলত তাই ক'লে, মোৰ বৰ নৰীয়া, মোৰ হাড় মোৰ ভাঙি যাবলৈ ধৰিছে, মোৰ প্ৰাণ যায়। ঘৈণীয়েকৰ অৱস্থা দেখি গিৰিয়েকে বৰ ভয় খাই মঙলতী বুঢ়ীক মাতি আনি ঘৈণীয়েকৰ নৰীয়া কি কৰিলে ভাল হ'ব বুলি মঙল চোৱালে। মঙলতীক লাগিয়ে আগেয়ে ৰূপ বান্ধি শিকাই থৈছিল যে তোক মোৰ গিৰিহঁতে মংগল চাবলৈ মাতিলে তই কবি যে বৰপুখুৰীত থকা বৰকাছজনী মাৰি খোৱালেই মোৰ নৰীয়া ভাল হ'ব। মঙলতীয়ে সেই শিকনি মতেই মঙল চাই কলত গিৰিয়েকে সকলো ৰাইজক বৰপুখুৰীৰ কাছজনী ধৰি দিবৰ নিমিত্তে ভৰসা কৰি ক'লে,
ৰাইজ সন্মত হৈ গ'ল। জুলুকি জাল লৈ কাছ ধৰিবলৈ আহিল। ৰাইজ অহাৰ আগতেই এই কথাৰ ভু পাই ল'ৰা ছোৱালীহালে মনে মনে কান্দি মাক বৰকাছক সেই বাতৰি কলত মাকে সিহঁতক ক'লে, মই কাৰো জাল পলত নপৰোঁ। সিহঁতে যেতিয়া মোক ধৰিব নোৱাৰি ভাগৰি উঠি যাব, তেতিয়া তহঁতে ভগা জকাই এখন লৈ আহিবি, মই তাতে উঠিম। কিন্তু মোক মাৰি যেতিয়া মোক মাংস বাচি তহঁতক খাবলৈ দিব, তহঁতে নাখাবি। তহঁতে সেইদিনা তেল খাৰণিৰে ভাত খাই থাকিবি। মোৰ ভাগ হাতৰা দুটা তহঁতে কাছ বাচটা খুজি লৈ এই পুখুৰীৰ পাৰতে পুতি থবি। তাতে মই এজোপা জবা ফুলৰ গছ হৈ থাকিম। সেই তহঁতক দুখত তাৰিব। এই বুলি সিহঁতক বুজনি দি মাকে পঠিয়াই দিলে। কাছ ধৰিবৰ মনেৰে গঞা মানুহ গৈ পুখুৰীত নামিল। পল জুলুকি জাল বাই পানী ঘোলা কৰিলে, কিন্তু কোনেও কাছ ধৰিব নোৱাৰিলে। শেষত ভাগৰি সকলো পাৰত উঠিলত তেজা আৰু কানায়ে ভগা জকা এখন লৈ ৰাইজক ক'লে যে আমি এই জকাইৰেই কাছ ধৰি দিব পাৰোঁ। ৰাইজে সিহঁতৰ কথা শুনি হাঁহি কিকিন্দালি মাৰি ক'লে, বাৰু ভেটগুটি দুটাই কাছ ধৰে হেনো, বাৰু ধৰাচোন চাওঁ। ইয়াৰ পাছত তেজাই জকা এখনেৰে দুচাপ কি চাৰিচাপ মাৰিলতে কাছ জকাইত উঠিল। ৰাইজে দেখি আচৰিত মানিলে। ইফালে লাগীয়ে যেতিয়াই সেই বৰ কাছ ধৰা পৰিছে বুলি শুনিলে, তেতিয়াই গা ভাল পাইছোঁ বুলি শোৱাপাটিৰ পৰা উঠি বহিল। বৰ কাছজনী চোতালত পেলাই কাটি থাকোঁতেই ল'ৰা ছোৱালীহালে কাছ কাটোতাক খুজি আগ হাতোৰা দুটা লৈ মনে মনে পুখুৰীৰ পাৰত পুতি থলেগৈ। সকলোৱে কাছৰ আঞ্জাৰে ভাত খালে, কিন্তু তেজা আৰু কানায়ে ভাতৰ পাতৰ তলত গাঁত খান্দি থৈ সেইবোৰ পুতি তেল খাৰণি খুজি লৈ তাৰে ভাত খাই উঠি গুচি আহিল। সিহঁতে পুখুৰীৰ পাৰত য'ত সেই হাতোৰা দুটা পুতি থৈছিল, তাতে এজোপা জৰা টেঙা আৰু এজোপা জবা ফুলৰ গছ হ'ল। জবা গছজোপা সুন্দৰ মনোমোহা জবা ফুলেৰে জকমকাবলৈ ধৰিলে আৰু জৰাজোপাটো সুন্দৰ জৰা টেঙা উপচি লাগিল। তেজা আৰু কানাই নিতৌ গৰু চৰাবলৈ গৈ সেই গছ দুজোপাৰ তলতে বহি জিৰাই মাকৰ সৈতে কথা পাতি থাকে। এদিন সেই দেশৰ এজন ৰজাই দোলা হাতী ঘোঁৰাৰে সেইপিনে যাওঁতে জৰা গছজোপাত জৰা টেঙা লাগি থকা দেখি তেওঁৰ খাবৰ মন গ'ল আৰু সুন্দৰ জবা ফুলৰ গোটা চেৰেক আনি পিন্ধিবৰ মন গ'লত তেওঁ সেইখিনিতে দোলা হাতী ৰখাই মন্ত্ৰীক ফুল আৰু টেঙা ছিঙি আনিবলৈ পঠাই দিলে। ল'ৰা ছোৱালীহালে মন্ত্ৰীক দেখি ক'লে যে জবা আৰু জৰা আমাৰ, ৰজাই নিজে আহি আমাক খুজিলেহে আমি দিম। মন্ত্ৰীৰ মুখৰ পৰা ৰজাই এই কথা শুনি সুন্দৰ ল'ৰা ছোৱালীহাল দেখি সিহঁতলৈ মৰম লাগি নিজে দোলাৰ পৰা নামি আহিল। কানাই ৰজাৰ আগত আঁঠুলৈ ক'লে, যদি স্বৰ্গদেৱে মোৰ এই তেজা বাইদেউক বিয়া কৰি নিয়ে, তেনেহ'লেহে আমি স্বৰ্গদেৱক টেঙা আৰু ফুল দিম। ছোৱালীৰ সুন্দৰ ৰূপ দেখি ৰজাৰ মোহ লাগিছিল। সেই দেখি তেওঁ ক'লে, বাৰু একো কথা নাই, মই তোমাৰ তেজা বাইদেউক বিয়া কৰাই নিম। কিন্তু তেওঁ এতিয়া সৰু ছোৱালী, তেওঁ ডাঙৰ হওক, হ'লে মই নিশ্চয় বিয়া কৰাই লৈ যামহি। তেজাই এটা মইনা চৰাই পোৱালি পুহিছিল। গৰু চৰাওঁতে সদায় তাক লগত লৈ পোক পৰুৱা ফৰিং খুৱাই ফুৰে। কানাই এটা ডালিমৰ পুলি আৰু সেই মইনা চৰাইটো ৰজাক দি ক'লে, স্বৰ্গদেউ, আমি দুখীয়া মানুহলৈ স্বৰ্গদেৱে কিজানি পাহৰি যায়, সেই দেখি এইডাল ডালিম পুলিটি আৰু মইনা চৰাইটো স্বৰ্গদেৱক দিলোঁ। স্বৰ্গদেৱে লৈ যাওক। ডালিম গছজোপাত যেতিয়া ডালিম পকিব আৰু মইনা চৰাইটোৱে মাত ল'ব, তেতিয়া স্বৰ্গদেৱে আহি তেজাক বিয়া কৰাই লৈ যাব লাগিব। ৰজাই সেই কথাত মান্তি হৈ জৰা টেঙা, জবা ফুল, ডালিম পুলি আৰু মইনা চৰাই লৈ নিজৰ নগৰলৈ গুচি গ'ল।
ওপৰত কোৱা মতে ৰজাক ক'বলৈ তেজা আৰু কানাইৰ মাকে আগেয়ে কানাইক শিকাই থৈছিল। সেই দেখি কানায়ে সেইদৰে ক'ব পাৰিছিল। ৰজাই ডালিম পুলিটো তেওঁৰ শোৱা ঘৰৰ ওচৰতে ৰুলে আৰু মইনাটো এটা সোণৰ সজাত সুমুৱাই ঘৰৰ পিৰালিতে আনি দিলে। এইদৰে কিছুকাল গ'ল। লাহে লাহে ডালিম পুলি ডাঙৰ হ'ল। ডালিমে ফুল ধৰিলে, কলি পেলালে আৰু আজিকালিকৈ ডালিম কলি ডাঙৰ হ'ল, হৈ পকিল। ইপিনে তেজাও গাভৰু হ'ল। মইনায়ো কলকলালে, তাৰপিছত মাত ল'লে। তথাপি তেজাৰ কথা ৰজাৰ মনত নপৰিল। এদিন ৰজাই খাই বৈ উঠি তামুলী চৰাত বহি জিৰাইছে। এনেতে সেই মইনাটোৱে মাত লগালে। তেজাৰ নিজাৰ পৰিল, ডালিম পকি সৰি গ'ল, মইনায়ো লগালে মাত। কিনো ৰজা ভুল গ'ল, তেজাবাই গাভৰু হ'ল। ৰজাই কিহে মাতিছে বুলি ঘূৰি পকি চাই একো নেদেখি বহি থাকিল। এনেতে মইনাই আকৌ মাত লগালে। ডালিম পকি সৰি গ'ল, তেজাবাই গাভৰু হ'ল, তেওঁ ৰজাৰ মনত নহ'ল। এইবাৰ ৰজাই পটকেও ফাঁকি শুনি চাট কৰে তেজাৰ কথা তেওঁৰ মনত পৰি গ'ল। উঠি গৈ ৰজাই দেখিলে যে ডালিম গছত ডালিম পকি আছে। তেতিয়া ৰজাই সাজপাৰ পিন্ধি টেকেলা বেঙেনা লগোৱা লিকচৌ লগত লৈ তেজাক বিয়া কৰাই আনিবলৈ গ'ল। কিন্তু ৰজাই তেওঁৰ ৰাণীক এই কথা একো নোকোৱাকৈ গ'ল। ৰজা ওলাই গ'লতে ৰাণীয়ে নিজৰ বুঢ়ী বেটীজনীক সুধিলে, বাই, ৰজা কলৈ গ'ল, তই ক'ব পাৰনে? বুঢ়ীয়ে উত্তৰ দিলে, পাৰোঁত ৰজাই কি কৰে কলৈ যায় তুমিহে ভু নপোৱা, আমি ভু পাওঁ। বোলো ভেলেকিয়াই ৰজাই তোমালৈ সতিনী আনিবলৈ গৈছে। শুনিছোঁ চহকী খেতিয়ক এটাৰ তেজা নামেৰে ছোৱালী এজনী আছে, তাইকে ৰজাই আনিবলৈ গৈছে। বুঢ়ী বেটীৰ কথা শুনি ৰাণীয়ে হুৰা হুৰে কান্দিবলৈ ধৰিলে। বুঢ়ীয়ে কুঁৱৰীক বুজনি দি ক'লে, আই তুমি নাকান্দিবা, মই বুদ্ধি দিওঁ শুনা, তুমি সেইমতেই কাম কৰা। কাইলৈ যেতিয়া ৰজাই তেজাক লৈ নৈৰ ঘাটত নাও চপাব, তেতিয়া তুমি সেইটো ঘাটতে বহি থাকি সেই বাটেই তেজাক নামিবলৈ নিদিবা আৰু তাই যেনিয়েই নামিবলৈ খুজিব তেনিয়েই বাধা দিবা। তথাপি কিজানি নামি আহে, সেই দেখি আজিয়েই আৰু এটা বুদ্ধি কৰি লোৱা। ঘৰৰ দুৱাৰ মুখতে দুটা কলপুলি ৰুই দুয়োটাৰ গুৰি কাটি এনেকে সেই দুটা থিয় কৰি থবা যেন তেজাৰ গাৰ কাপোৰ লাগিলেই দুয়োটি পৰি যায়। ঘৰৰ দুৱাৰৰ পোলাৰ গাঁঠি এনেকে কাটি থবা যেন তোলাই চুলে সি ফলকি যায়। বহা পীৰাৰ খুৰা এনেকে ভাঙি থবা তেজাই তাৰ ওপৰত বহিলেই যেন খুৰা ভাঙি যায়। হোৱা ছাল পীৰাৰ খুৰাও সেইদৰে ভাঙি লগাই থবা যেন ৰজাই তেজাৰ সৈতে তাত শুবলৈ গ'লেই ভাঙি পৰে। ইয়াকে কৰিলে ৰজাই তেজাক অমংগলীয়া তিৰোতা বুলি খেদি দিব। বুঢ়ীৰ বুদ্ধি শুনি ৰাণীয়ে তাকেই কৰিলে। ইফালে ৰজাই গৈ তেজাক বিয়া কৰালে। তেজাই বাপেকৰ ঘৰৰ পৰা ওলাই আহিবৰ সময়ত বাপেকক বিনাই বিনাই এইদৰে বস্তু খুজিলে, আইৰে দিনৰে চকুৰি জপা, তাৰে তিনি কুৰি মইহে পাওঁ। আইৰে দিনৰে চকুৰি পেৰা, তাৰে তিনি কুৰি মইহে পাওঁ। আইৰে দিনৰে চকুৰি বাতি, তাৰে তিনি কুৰি মইহে পাওঁ। আইৰে দিনৰে চকুৰি গৰু, তাৰে তিনি কুৰি মইহে পাওঁ। তাৰে তিনি কুৰি মইহে পাওঁ।
তেজাই এইদৰে বিনাই থাকোঁতে মাহীয়েকে তেজাক ভেকাহি মাৰি ক'লে। মই কুটা এগছকে তোক নিদিওঁ। তাৰ পাছত ৰজাই তেজাক লৈ নিজৰ নগৰলৈ গুচি আহিল। আহিবৰ সময়ত মনৰ বেজাৰ লাগি তেজাই কাকো নামাতি মাথোন ভায়েকক এইদৰে মাতি লগত লৈ আহিল। তেজাই পিছলৈ নোচোৱাকৈ আহিবলৈ ধৰিলে। যেতিয়াই তেজাই পিছলৈ নোচোৱাকৈ গুচি আহিল, তেতিয়াই তেজাৰ বাপেকৰ ঘৰৰ সকলোবোৰ বস্তু তেজাৰ পিছে পিছে আহিবলৈ ধৰিলে। বাপেকে দেখিলে সৰ্বনাশ। তেতিয়াই বাপেকে বিনাই তেজাক মাতিলে। হেৰ মোৰ মৰমৰ তেজা, এবেলি পাছলৈ চা, হেৰ মোৰ লাহৰি তেজা, এবেলি পাছলৈ চা। বাপেকৰ বিননি শুনি অলপ কেৰাহী কৰি চালত 4 ভাগৰ এভাগ বস্তু বাপেকৰ ঘৰত ৰ'ল। বাকী 3 ভাগ তেজাৰ লগত আহিল। সেই দেখি আজিও জীয়ৰী ছোৱালী উলিয়াই দিওঁতে তাইৰ মাক বাপেকৰ ফালে উভতি চাই যায়, নহ'লে বাপেকৰ ঘৰৰ সকলোবোৰ বস্তু হেনো তাইৰ লগতে যায়। বুঢ়ীয়ে আগেয়ে শিকাই থোৱাৰ দৰে ৰাণী গৈ নাও চপা ঘাটতে বহি আছিল। তেজাৰ নাও যেতিয়া ঘাট চাপিলহি, তেতিয়া ৰাণীয়ে মাত লগালে। এই পিনে নুঠিবি স্বাধীনী তেজা, ৰজাই গা ধোৱা ঘাট। এই কথা শুনি তেজাই আন এটা ঘাটে উঠিবলৈ গ'লতে ৰাণীয়ে আকৌ মাত লগালে। এই পিনে নুঠিবি শাখিনী তেজা, ৰজাৰ চাউল ধোৱা ঘাট। এইদৰে যেনিয়েই তেজা উঠিবলৈ যায়, তেনিয়েই ৰাণীয়ে বাধা দিবলৈ ধৰিলে। এনেতে ৰজা আহি পালেহি। ৰজাক দেখি তেজাই বিনাই ক'লে, শুনা শুনা নৃপতি ৰজা, ৰাণী বাই বুলিছে শাখিনী তেজা। ৰজাই ক'লে, বলকে বলকে শাখিনী তেজা, তুমি হবা মাদৈ, মই হম ৰজা। এই বুলি ৰজাই তেওঁৰ গা ধোৱা ঘাটে দিয়েই তেজাক তুলি আনিলে। ইপিনে কুঁৱৰীও লৰালৰিকৈ আহি ঘৰ সোমাল। তেজাই ঘৰৰ দুৱাৰ মুখ পাই কলপুলিৰ তলত থিয় হওঁতেই তেজাৰ গাৰ কাপোৰৰ আঁচল লাগি কলপুলি দুটা পৰি গ'ল। তাকে দেখি কুঁৱৰীয়ে মাত লগালে, ক'ৰ পৰা আহিলি শাখিনী তেজা, আহিয়েই ভাঙিলি কলপুলি দুটা। তাৰ পিছত তেজা ঘৰ সোমাওঁতেই ঘৰৰ দুৱাৰৰ পোলাত তেজাৰ হাত লাগি পোলাটো সুলকি পৰি ডাল ডাল হ'ল। কুঁৱৰীয়ে মাত লগালে, ক'ৰ পৰা আহিলি শাখিনী তেজা, আহিয়েই ভাঙিলি দুৱাৰৰ পোলা। ইয়াৰ পিছত তেজা বৰপীৰাত বহোঁতেই বৰপীৰাৰ খুৰা ভাগি পৰিলত কুঁৱৰীয়ে মাত লগালে, ক'ৰ পৰা আহিলি শাখিনী তেজা, আহিয়েই ভাঙিলি বৰপীৰাৰ খুৰা। ৰাতি তেজাই ছালপীৰাত শুবলৈ যাওঁতে সেইদৰে ছালপীৰাৰ খুৰা ভাগি পৰিল আৰু ছালপীৰা ভগাৰ শব্দ শুনি কুঁৱৰীয়ে মাত লগালে, ক'ৰ পৰা আহিলি শাখিনী তেজা, আহিয়েই ভাঙিলি ছালপীৰাৰ খুৰা। এইবোৰ কথা শুনি তেজাৰ বৰকৈ বেজাৰ লাগি তেজাই বিনাই বিনাই ৰজাক ক'লে, শুনা শুনা নৃপতি ৰজা, ৰাণী বাই বুলিছে শাখিনী তেজা। ৰজাই পেটে পেটে এইবোৰ ৰাণীৰ দুষ্টালি বুলি ভালকৈ বুজিব পাৰি উৰাই দি তেজাক ক'লে, বুলকে বুলকে শাখিনী তেজা, তুমি হবা মাদৈ, মই হম ৰজা। ইয়াৰ পিছত তেজা ৰজাৰ কুঁৱৰী হৈ ৰজাৰ ঘৰ শোৱাই থাকিল। ইপিনে মাহীয়েকৰ হিংসাত টোপনি নাই যে তেজা ৰজাৰ কুঁৱৰী হ'ল আৰু তাইৰ জীয়েক তোলা হ'ব নোৱাৰিলে। মাহীয়েকে সেই দেখি পেটে পেটে এটা বুদ্ধি সাজি এদিন ৰজাৰ ঘৰলৈ গৈ ৰজাৰ আগত তেজালৈ বৰ মৰম দেখুৱাই ক'লে, ইমান দিন হ'ল ছোৱালীজনী মাক বাপেকৰ ঘৰলৈ যাবলৈ পোৱা নাই,
বপুৰীৰ চাগে বৰ হেঁপাহ লাগি আছে। বাপেকে দিনে ৰাতিয়ে খেতি বাতিতেই মন পুতি থাকে, ঘৰৰ আন কথাৰ খবৰেকে নকৰে। ছোৱালীজনী দেখিবলৈ নাপাই মোৰো মনটো সদায় সমসমাই আছিল। সেই দেখি মই নিজেই আজি তাইক দিনচেৰেকলৈ লৈ যাবলৈ আহিলোঁ। তেজাৰ মাহীয়েকৰ কথা শুনি ৰজাই তেজাক মাহীয়েকৰ লগত পঠাই দিলে। তেজাক লগত লৈ মাহীয়েক নিজৰ ঘৰ পালেহি। আহিবৰ সময়ত তেজাই ৰজাৰ ঘৰতে জালি তাত এখন এৰি থৈ আহিছিল। তেজাক যদিও মাহীয়েকে বৰ আতৌ-পুতৌ কৰি খুৱাই বুৱাই ৰাখিছিল, কিন্তু দিনে ৰাতিয়ে তাত চেলু নিবিচাৰি নাছিল। এদিন মাকৰ শিকনি মতেই তুলাই তেজাক ক'লে, ভনীটি, তোমাক ৰজাই দিয়া খাৰু, মণি, থুৰীয়াযোৰ কেনে ধুনীয়া, এবাৰ মোক পিন্ধি চাবলৈ দিবানে? তেজাই কথাষাৰ ভালভাৱে বুজি ক'লে, পিন্ধি চোৱা, কিনো হল পিন্ধিলে? এই বুলি তেজাই নিজৰ হাতৰ কাণৰ অলংকাৰবোৰ খুলুকাই তুলাক পিন্ধাই দিলে। এনেতে মাহীয়েকে ওচৰলৈ আহি তেজাক ক'লে, আই আহচোন, তোৰ ওকণি চাওঁ আৰু মূৰটো আঁচুৰি দিওঁ। এই বুলি মাহীয়েকে তেজাক লৈ ওকণি চাবলৈ বহিল। ওকণি চাই থাকোঁতে হঠাৎ এবাৰ মাহীয়েকে এডাল সৰু লুৰ শলা লৈ মন্ত্ৰ মাতি তেজাৰ মাজ মূৰতে মাৰি দি ক'লে, তই শালিকী চৰাই হ। তেতিয়াই তেজা শালিকী এটা হৈ উৰি ঘৰৰ ছালতে পৰিলগৈ। এই ঘটনাৰ পিছদিনা ৰজাই তেজাক লৈ যাবলৈ দোলা মানুহ পঠিয়াই দিলত তেজাৰ মাহীয়েকে তোলাকে তেজাৰ ৰিহা, মেখেলা, কাপোৰ কানি, অলংকাৰ পাতি পিন্ধাই দি ঠিক তেজা যেনেকৈ তেনেকৈ সজাই ৰজাৰ ঘৰলৈ পঠিয়াই দিলে। তোলাও দেখিবলৈ অনেক গুণে তেজাৰ নিচিনা আছিল। সেই দেখি ৰজাৰ চকুত সেইটো বৰকৈ উভহা যেন নালাগিল। আৰু যি অলপ আচৰণ লাগিছিল, ৰজাই ভাবিলে যে মাকৰ ঘৰত এইকেইদিন মুকলিমূৰীয়া হৈ খাই থাকি তেজা তেনে হৈছে। শালিকা চৰাইটিও ৰজাৰ দোলা মানুহৰ লগতে উৰি গৈ ৰজাৰ ঘৰ পাই ৰজাৰ ঘৰৰ ছালতে বাঁহ ল'লে। তেজাই বাপেকৰ ঘৰলৈ যাওঁতে এখন পাটৰ কাপোৰ লগাই অলপ বৈ তাতে এৰি গৈছিল। তোলাই আহি এতিয়া সেই তাঁত ববলগীয়াত পৰিল, কিন্তু তোলাই ভালকৈ কাপোৰ বব নাজানে। এদিন তাঁতৰ পাতত বহি তোলাই তাঁত ববলৈ গৈ বব নাজানি সূতাবোৰ ছিঙি ভাঙি একাকাৰ কৰিছে। এই দেখি শালিকা চৰাইটিয়ে উৰা মাৰি আহি তাঁত শালৰ চালিত পৰি ক'বলৈ ধৰিলে, নিচিঙিবি নেভাঙিবি মোৰ জালি তাঁত, ভালে ভালে তুলি থ। ৰজা ওচৰত বহি আছিল। এই কথা শুনি ৰজাই শালিকাটোৱে কি কয় বুলি কৈ একো ভাবি নাপাই মনে মনে থাকিল। আন এদিন দুপৰীয়া ৰজা খাই বৈ উঠি তোলাৰে সৈতে বহি পাশা খেলিছে। এনেতে শালিকাটিয়ে উৰি আহি অলপ দূৰতে পৰি মাতিবলৈ ধৰিলে, কিনো ৰজা তুমি আভুল ভুল হলা, জেশাহুৰ সৈতে পাখা খেলিলা। ৰজাই শালিকাৰ কেলকেলনি প্ৰথমতে বৰকৈ কাণ নকৰি একান্ত মনে পাশা খেলিছে, কিন্তু চৰাইটোৱে আকৌ এবাৰ সেইদৰে মাতিলে, কিনো ৰজা তুমি আভুল ভুল হলা, জেশাহুৰ সৈতে পাখা খেলিলা। ৰজাই শালিকাৰ কথা শুনি কথাষাৰ মনতে অলপ পৰ গুণিবলৈ ধৰিলে। ৰজাই লাহেকে ভিতৰলৈ উঠি গৈ ওলাই আহি এহাতে এটা ভোক লাৰু আৰু এহাতে এটা পিয়াহ লাৰু লৈ শালিকাৰ ফালে চাই ক'লে, যদি তই আন কোনোবাহে তেন্তে উৰি আহি মোৰ হাতৰ পৰা পিয়াহ লাৰুটো লৈ গুচি যাবি, আৰু যদি মোৰ কোনোবা আপোন মানুহ তেন্তে মোৰ হাততে পৰি এই ভোক লাৰুটো খাবি। এই বুলি ৰজাই কলত শালিকাটি উৰি আহি ৰজাৰ হাততে পৰি ভোক লাৰুটো খাবলৈ ধৰিলে। ৰজাই চৰাইটোক মৰম কৰি মূৰত হাত ফুৰাওঁতে তেওঁৰ আঙুলিৰ মূৰত কিবা এটা খহটা বস্তু লাগিল। তেওঁ ভালকৈ চাই দেখিলে যে সেইটো এডাল সৰু লুৰ শলা। ৰজাই টানি শলাডাল উলিয়াই আনিলতে শালিকাগুচি তেজা হ'ল। ৰজা অবাক। তাৰপিছত ৰজাই তেজাৰ মুখৰ পৰা আগৰে পৰা গুৰিলৈকে তেজাৰ মাহীয়েক আৰু তোলাৰ সকলোবোৰ বৃত্তান্ত শুনি তেতিয়াই চাওদাঙক হুকুম দিলে যে সি তোলাক কাটি তাইৰ মঙহ এটা টুমত, হাত ভৰি মূৰ এটা টুমত ভৰাই
আৰু এটা চুপিত তেজ ভৰাই আনি ৰজাক দিব লাগে। ৰজাৰ হুকুমমতে কাম হ'ল। ৰজাই দুটা মানুহৰ হাতত সেই তুম দুটা আৰু চুপিটো তুলাৰ মাকৰ ঘৰলৈ পঠিয়াই দি মানুহ দুটাক শিকাই দিলে যে সিহঁতে তাত ক'ব যে ৰজাই মিতিৰৰ ঘৰলৈ সেই তুম পহুৰ মাংস পঠিয়াই দিছে আৰু যিটো টেমাত তুলাৰ মূৰ হাত ভৰি আছে সেইটো তুম সিহঁতে নিদি সেইদিনা ৰাতি লগতে ৰাখি পিছদিনা দুখমোকালিতে দুৱাৰ মুখত থৈ গুচি আহিব। ৰজাৰ মানুহে সেইদৰেই কাম কৰিলে। তেজাৰ মাহীয়েকে বস্তু পাই ৰঙত উধা হৈ আপোনা আপুনি ক'বলৈ ধৰিলে, মোৰ যি গৈয়ে মোলে টোপোলা পঠিয়ালে আৰু সিজনীয়ে ইমান দিনে কুটাই গছেকে পঠোৱা নাছিল। ৰাতি তুলাৰ মাকে আৰু ঘৰৰ সকলোৱে মঙহৰ আঞ্জাৰে হেঁপাহ পলুৱাই ভাত খালে আৰু চুপিৰ পৰা তেল উলিয়াই চাকি জ্বলালে। ৰজাঘৰীয়া মানুহ দুটাই সেই ৰাতি একো নাখাই শুই থাকিল। তুলাৰ মাকে সিহঁতক খাবলৈ বৰকৈ মাতিছিল, কিন্তু সিহঁতে বৰকৈ জ্বৰ উঠিছে বুলি কৈ একো নাখালে। ইফালে ৰাতি সকলোবোৰৰে খোৱা হলত মানুহ দুটাই খোৱা পাতিৰ পৰা ৰাগ দি গাবলৈ ধৰিলে। কুতুমে ৰান্ধিলে কুতুমে বাঢ়িলে কুতুমক কুতুমে খালে কুতুমৰ তেজেৰে বন্তি জ্বলালে মজিয়া ভকে ভকালে। ভিতৰৰ পৰা তুলাৰ মাকে সিহঁতক সুধিলে, তহঁতে কি গাইছ হকৈ? সিহঁতে ক'লে, আই, জ্বৰৰ তাপত আমাৰ জ্ঞান নাই, কিবা মুখত আহিছে কিবা গাইছোঁ। পিছদিনা পুৱাই তুলাৰ মাক শোৱা পাতিৰ পৰা উঠি আহি দেখিলে যে ৰজাৰ ঘৰৰ মানুহ দুটা গুচি গ'ল আৰু দুৱাৰ মুখতে এটা তুম পৰি আছে। তাই তুমটো মেলি চাই তাৰ ভিতৰত তুলাৰ মূৰ আৰু হাত ভৰি দেখি চিনি পাই আগৰাতি খোৱা মঙহবোৰ কিহৰ আছিল সেইটো ভালকৈ বুজি হুৰা হুৰে কান্দিবলৈ ধৰিলে। মইনাহঁত, আজিৰ সাধুটোৰ ইমানতে অন্ত পৰিল। সাধুটোৰ পৰা তোমালোকে কি শিকিলা বাৰু? হিংসাই মানুহক অন্ধ কৰি পেলায়। মাহীয়েকে তেজাৰ সুখ সহ্য কৰিব নোৱাৰি যি হিংসা কৰিছিল, সেই হিংসাই তেওঁৰ পৰিয়ালটোলৈ বিনাশ মাতি আনিলে। ই আমাক শিকায় যে আনৰ উন্নতি দেখি হিংসা কৰাতকৈ নিজৰ যি আছে তাকে লৈ সন্তুষ্ট থকাটোৱেই মংগল। সাধুটো শুনি কেনেকুৱা পালা জনাবলৈ নাপাহৰিবা। যদি ভাল পালা তেন্তে এটা লাইক কৰি দিবা, লগৰীয়াসকলৰ লগত শ্বেয়াৰ কৰিবা আৰু আমাৰ এই পৰিয়ালটোৰ সদস্য হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। তোমালোকৰ যদি নিজৰ ভাল লগা সাধু আছে তেনেহ'লে সাধুটোৰ নাম কমেণ্টত লিখি থবা। মই সেই সাধুটো পাছৰবাৰ ক'বলৈ চেষ্টা কৰিম। আজিলৈ আহিছোঁ, ধন্যবাদ।